4 বছৰ হ'ল ডিভোৰ্চ হৈ গৈছে আপোনাৰ ডিভোৰ্চ হ'বৰ আপোনাৰ 3 মাহ 4 মাহ এনেকুৱা টাইম হ'ল নাই তাইৰ লগত মানে মোৰ একো নাই আৰু মানে যিহেতু ডিভোৰ্চ হৈ গৈছে ডিভোৰ্চ নোহোৱাৰ আগতে ধৰা মই কিবা গৈছিলোঁ তেতিয়া কিন্তু যেতিয়া তাই নিজে এফআইআৰ কৰি যে ডিভোৰ্চ লাগে তাৰ মোৰ ঘৰত মানে নটিচ যাই পাইছে যে বিকাশ তই অহা নাই বোলে হেৰি মই কি কেছ আহি তাৰ আগ গ'লোঁ এৰেলিকে আহিছোঁ থানালৈকে তাক ক'লা যে তুমি কোৰ্টত যোৱা কোৰ্টত গুচি গ'লোঁ এই আহি থাকোঁতে গাড়ীত কৈ আছিলে ছাৰহঁতে যে এনেকুৱা ডেড বডি এটা পোৱা গৈছে এই বশিষ্ঠ ইটো চাইডে তাই কিন্তু কোৱা নাই যে মিনময় হয় আমাৰ মোৰ ল'ৰাটো হয় এতিয়া ভিতৰত অহাৰ পিছতহে কৈছে মোক সন্তানটো নিৰুদ্দেশ হোৱাৰ এফআইআৰ দিয়া হৈছিলে দিছপুৰ থানাত তেতিয়া আপুনি গম পাইছিলে নাই গম পোৱা নাই তাই নিজে কৈছে নালাগে মোক একো খৰচ পাতি দিব মানে যিহেতু তাই বিয়া পাতিম বুলি কৈছে এই ল'ৰাটোৰ লগত যদি বিয়া পাতে তেতিয়াহ'লে খৰচ পাতিটো একো দিব নালাগে মই আৰু কোৰ্টতো ক'লে যদি তাই যদি বিয়াই পাতে তেতিয়াহ'লে তুমি আৰু খৰচ পাতি একো দিব নালাগে আৰু তাইকো সুধি কিবা লাগিব নেকি কৈছে মোক একো খৰচ পাতি ল'ৰাৰো দিব নালাগে মোকো একো দিব নালাগে মইতো ডিভোৰ্চৰ কাৰণে ফাইল মই কৰা নাই তাইহে কৰিছিল মই গমেই নাপাওঁ যেতিয়া মোৰ ঘৰত কাগজখন গুচি গ'ল পুলিচে লৈ যাই গৈছে যে বিকাশ তুমি তাতে হাজিৰ দিব লাগে তুমি যোৱা নাই তুমি ফোন মাৰা এইটো মই মোকতো ফোন মাৰা নাই মোৰ কাগজো অহা নাই মই যে কিবা গম যে পাম তোমাৰ ডিভোৰ্চ ফাইল হৈছে তুমি যাব লাগে এতিয়া কোৱা নাই কিন্তু আগতে মোক কৈছিল আৰু এই ল'ৰাটোৰ লগত যোনটো ল'ৰা যে এনেকুৱা মেছেজ কৰে মাক কিন্তু মইতো পঢ়িব নাজানো কিন্তু সিতো পঢ়িব জানে সি মোক মানে কিবা মোবাইলটো মাকে দেই ইয়াৰ হোৱাটছআপ চোৱাটছআপ খুলি চাই আৰু তাক মই কৈছিলোঁ যে তুমি চাবা কিন্তু দেই বাবা মাইৰে অলপ বজ্জাত আছে ঠিক আছে বাবা মই চাম মই গ'লে ল'ৰাটো মোক কৈ আৰু পাপাই এনেকুৱা মেছেজ দিছে আই লাভ ইউ কিবা কিবি এনেকৈ দিছে তাক মই চেক কৰিলোঁ মই পিছা কৰিলোঁ তাই পিছা কৰিলোঁ হয়ও এই ল'ৰাটো আহিকে মই ইয়াতে বেলটো তাইক ধৰিলোঁ হাতে লুটি এনেকৈ দুয়ো কথা পাতি আছে তাক মই সুধিলোঁ যে তই ক'ৰ হয় কোন হয় তই কৈছে মই ইয়াতে কাম কৰোঁ ইয়াতে চাকৰি কৰোঁ সেনেকৈ ক'লা মই কৈছোঁ আমাৰ তাইতো ইয়াতে চাকৰি কৰে মই এইটো বাদ দিয়াৰ মই গুচি গ'লোঁ তাৰপিছত কেইদিনমান মই গম পালোঁ যে ই ল'বাও যায় থবাও যায় ঘৰত আপোনাৰ এই বেলতলা আপোনাৰ যে গ'ল্ড লোন যে আছে যে মণিপুৰম গ'ল্ড লোন তাতে কাম কৰিছিল তাতে মানে এনেকৈ চিনাকি হৈছিল আৰু তাই মোক কৈছিল যে আপোনাৰ এই ল'ৰাটো বোলে একেলগে পঢ়া শুনা কৰিছিল আপোনাৰ গণেশ মন্দিৰ হাইস্কুলত সৰুৰ পৰা ল'ৰাটো বিবাহিত বিবাহিত এটা তিৰি আছে তাইতো তাৰ ঘৰটোতো এতিয়া এই ভেটাপাত থকা বুলি ক'লা ভাড়া ৰুম বুলি কিন্তু মই নাজানো আপোনাৰ যিজনী ৱাইফজনী কিমান দিনৰ পৰা ভাড়া ঘৰত আছিলে তাই ধৰা 2 বছৰ 6 বছৰ হ'ল তাৰে আগত মানে পাঞ্জাবাৰীত আছিলোঁ আমি তাই ঘৰত কাজিয়া পেচাল লাগিল মাৰ লগত এনেকুৱা হ'ল যেতিয়া লগত আছিলোঁ আমি একেলগে থাকোঁতে ঠিকেই আছিল কিন্তু মাজে মাজে কেজেং লাগি যায় আৰু সৰু এইবিলাক ধৰক মই নধৰোঁ কিন্তু কাম কৰা মানুহ মই ৰাতিপুৱা যাব লাগিব কামত সেইটো মই কিন্তু একো নধৰোঁ এই যি কৰিছে হ'ব দে ডিভোৰ্চ বিচৰাৰ আগৰ পৰা সম্পৰ্ক আছিল তাৰ লগত তেতিয়া আগৰ পৰা আছে কিন্তু মই গম পাই আছিলোঁ কিন্তু কৰিম কি একো ক'ব নোৱাৰোঁ কিয় তাইক মই কিবা এটা কৰিম তাইক কেছ দি দিব মোক ভৰাই থৈ দিব মানে কি হ'ল মোৰ এই বিশ্বকৰ্মা পূজা আহিছিল আহোঁতে মই মানে এটা লগৰ ঘৰত গ'লোঁ বিশ্বকৰ্মা পূজা খাবা আৰু মই কাম কৰিছিলোঁ আপোনাৰ এই হেল্থ চিটি মেডিকেলত তাতে ৰঙৰ কাম কৰি আছিলোঁ তাতে মানে আপাক মানে ভাত চাত বনাই নোখোৱাই এই ফ্ৰাইড ৰাইচ চাওমিন ৰোল এইবিলাক আনিকে দোকানত বহাই খুৱাব তাক মানে মই সুধিলোঁ যে বাবা কি খালি যে ফ্ৰাইড ৰাইচ আনি খুৱাইছে আজি কি খালি এই ম'ম' আনি খুৱাইছে আৰু নেক্সট দিনা আৰু সুধিলোঁ কি বাবা কি খালি এই চাওমিন আনিছে চিকেন চাওমিন সেই খালোঁ সেই ভাজে মই ক'লোঁ তাইক যে তুমি যে দোকান যে দিয়া চলটো কি নালাগে নেকি না তোমাৰ পইচাই চবতকৈ ডাঙৰ না চলটো নালাগে মোকো নালাগে কৈছে খাব নহয় খাইছিলোঁ চাওমিন খাইছোঁ আৰু সেইবিলাক খালে হ'ব নেকি এনেকৈ তৰকাৰী লাগি গ'ল অলপ চৰালোঁ তাইক মই তাইও ক'লা যে মা তোৰ মই ভাত নাখাওঁ মোক নাখাওঁ তোৰ মোক নাখাওঁ মই বোলো ঠিক আছে তুমি যিহেতু ইমান গণ্ডগোল কৰি আছা আপুনি গম পাইছিলে যে তেখেত বেলেগৰ লগত সম্পৰ্কত আছে তেতিয়া পৰা গম পাইছিলোঁ গম পাইছোঁ যে তেখেত বোলে বহুত ল'ৰাৰ লগত অবৈধভাৱে সম্পৰ্কত আছিলে সেইটো মই নাজানো কিন্তু এইটো মই গম পাওঁ এই ল'ৰাটো আৰু এটা ল'ৰা আছিল ওখ কৰি এইটো মই ফটো পাইছিলোঁ তাইৰ মোবাইলত মৃত্যু হোৱা যি মিনময় ঢুকুৱাৰ কেইদিনমান আগতেও আপোনাৰ ঘৰত গৈছিলে ভাত খাই আহিছিলে 3 দিনকৈ আপোনাৰ ঘৰত আছিলে ডেৰ মাহ কৈছিলে সি কি কৈছিলে তাতে মই সুধিছোঁ তাক যে মায়ে কিবা দিগদাৰ দিছে নেকি কৈছে নাই একো দিয়া নাই আইতাকেও সুধিছে কিন্তু আইতাকো কোৱা নাই কিয় মইতো ৰাতিপুৱা কামত ওলাই যাওঁ ৰাতি মই আহিকে তাক লগ পাইছোঁ 3 দিনে ৰাতি খালি সেই 3 দিনে ধৰা এই খেলা বেলা কৰি আছে বেগ মোক একো সোধা নাই আৰু তাকো মই সোধা নাই যে মাৰে বুজাত না কিবা কৰিছে নেকি এইটো গম পোৱা নাই কিন্তু মানে মিনময় সকলো কথা গম পাইছিলে এই যিজন অবৈধ প্ৰেমিকজনৰ ঘটনা কিবা গম পাইছে সেইটো কাৰণে এইটো ঘটনা কৰিলে সিহঁতে আৰু ৰাতি মোক 9:30 বজাতে ফোন মাৰিলে যদি ইমান যদি হেৰি হৈ গ'ল মোক গধূলিতে ফোন মাৰিল হয় যে ল'ৰাটো টিউশ্যনৰ পৰা আহি পোৱা নাই মোক ফোন মাৰা নাই মাক মাৰিছে ফোন আৰু মোক ফোন মাৰিলে মই গালি পাৰিম বা কিবা মই দম দিম বা মই খেদি যাব পাৰোঁ তাইক সেইটো কাৰণে মোক ফোন মাৰা নাই মাইক ফোন মাৰিছে যেতিয়া ৰাতি মই মাইক সুধিলোঁ কি হ'ল মায়ে ক'লা যে এনেকৈ বোলে আপাতি বোলে আহি পোৱা নাই টিউশ্যনৰ পৰা ক'ত টিউশ্যন কৰিছে বেলতলা
মই বেলতত তাই যাব পৰা নাই, গাড়ীখন আছে স্কুটিখন লৈ যা। আগতে মইতো সেনেকৈ লৈ গৈছিলোঁ, স্কুলত থ'ব যাওঁ, লৈ আহোঁ, ভাত বনাই খাওঁ, খুৱাওঁ ঘৰত, তাই দোকানতে বহি থাকে। তাই মই একো নকওঁ, যা যি আছে চলিটো মোৰ আমাৰে 2 পইচা তই কামাইছা, 2 পইচা আমাৰ পকেটতে সোমাব, যে হ'ব দে যি আছে। যাইতো সেই এটাই গতি কৰে যাইতো সেই এটাই গতি। তাৰ লাহত মই অনিচ্ছা হয়, তাহাত মই ঘৰত গুচি গৈছোঁ। এইটোতো বেয়া লাগিছে, এইটো কি ক'ম এতিয়া বিশ্বাসে হোৱা নাই যে মাকে আৰু এই ল'ৰাটোৱে যে এইটো কামটো যে কৰিছে। কি শাস্তি হোৱাৰ বিচাৰিব সিহঁতৰ? এতিয়া শাস্তি সিহঁতক আইনে যি দিয়ে, এতিয়া আইনে যোনটো শাস্তি দিয়ে মই সেইটো বিচাৰোঁ, আইনে জানো শাস্তি দিয়ে সিহঁতক। কওকচোন, এনেকুৱা কথা কৰিছে নহয়, বহুত বেয়া কাম কৰিছে সিহঁতক কৈছিলোঁ তাইক মই যে ল'ৰাটো মোক দি দিয়া, তোমাৰ যদি কিবা দিগদাৰ তুমি বিয়া চিয়া পাতিবা, জানিছোঁ মই শুনি আছোঁ, মোৰ লগৰ ল'ৰাবিলাকে কয় কোনোবা ক'ৰবাত তোমাক মাৰিছে, কোনোবা তিৰি মাৰিছে, কোনোবা ল'ৰাই মাৰিছে তোমাক, তোমালোকৰ মাজত মোৰ ল'ৰাটো পিছে যাব। একবাৰৰ কাৰণে কেতিয়া কথা আছিলে ল'ৰাটোৰ লগত আপোনাৰ 1.5 মাহ হ'ল। এই 3 দিন ঘৰত যে থাকি আহিল মোৰ, সেই 3 দিন যে কথা পাতিছোঁ, আৰু তাৰ মই আৰু কথা পতা নাই। আৰু ফোন মাৰিলে খালি ক'ব যে স্কুলত গৈছে, টিউশ্যনত গৈছে, সেইটোৱে কয়। মই যে হ'ব দিয়া, কালি লগ পালে মই স্কুলত কথা পাতিম। আগতীয়াকৈ আপোনাক জনাইছিলে যে মাকৰ এইবিলাক হোৱাটছআপ মেছেজৰ কথা জনাইছিলে আপোনাক? এইটো মই তাইৰ লগত থাকোঁতেই গম পাইছোঁ যে তাইৰ লগত মই আছিলোঁ, ৰিলেশ্যনত একেলগে আছিলোঁ। তেতিয়া মানে মই ৰাতিপুৱা যাওঁতে বা আপাক মই কৈ দিওঁ, বাবা তুমি অলপ চকু দিবা মাক হা, মইতো কামতে যাম এতিয়া। ঠিক আছে পাপা। যেতিয়া গধূলি আহোঁ, যেতিয়া সুধোঁ যে পাপা কি খালা, মায়ে কি কাৰোবাৰ লগত কথা পাতিছে নেকি, পাপা কোনোবা এটা ভিডিঅ' কল কৰে এনেকৈ কথা পাতে, আংকুল কোনোবা আংকুল। মই যে কেনেকুৱা দেখা যায় শকত পকত, তাৰে কিন্তু দেখাই পাই গ'লোঁ তাক। দেখা পাই তাক মই সুধিলোঁ যে তই এইবিলাক কাম কিয় কৰি আছা, এইটো আমাৰ এটা সৰু সংসাৰ, তইও বোলে বিয়া পাতা, তই যদি বিয়া পাতা তই কিয় বেলেগৰ সংসাৰ জুই লাগিছে, মইতো বিয়া পাতা, এতিয়াতো যাওঁতেতো গুচিয়ে গ'ল, সেইটোতো ঘূৰাই নাপাওঁ আৰু। এতিয়া সিহঁতে যি কাম কৰিছে সেই হিচাপে সিহঁতক শাস্তিটো দিলে হ'ল আৰু। মই ৰাখিছিলোঁ সন্তানটোক, মই ৰাখিছিলোঁ, মায়ে সুধিব পাৰে ৰাখিছিলোঁ, কিন্তু তাই মোক এই ধমকি দিয়ে যে তই ল'ৰাটোক দি ধৰক কেছ দি দিম, অমুক কৰিম সেনেকৈ। আৰু মই ল'ৰাটোক দি থৈ গুচি গৈছোঁ, যিহেতু মাকৰ ছোৱালী মাকৰ লগতে থাকক, আৰু ডাঙৰ হ'লে এনেও মই পাম, তাক যদি কিবা এটা দৰকাৰ হয় কাগজ পাতি, তেতিয়া মোৰ তাতে বিচাৰি আহিবতো, সেইটো কাৰণে মই আৰু ইমান টেনশ্যন লোৱা নাই। অৰিজিনেল ঘৰত বকচৈ গাঁও, আৰু ইয়াতে আপোনাৰ পাঞ্জাবাৰীত থাকোঁ, তাৰে নিজা ঘৰ মোৰ।